ওয়েলকাম বেক টু মাই ইউটিউব ফেমিলি। মই আকৌ এটা নতুন DIY লৈ আহিছোঁ। অলপ দিন আপোনালোকৰ মাজত মই DIY দিব পৰা নাছিলোঁ, মই অলপ ব্যস্ত হৈ আছিলোঁ। সেয়ে ভাবিলে আকৌ মই নতুন এটা DIY লৈ আহোঁ। এতিয়া বিয়াসমূহ আহি আছে, আমাৰ ঘৰত কিছুমান ফেষ্টিভেলবিলাক আহি আছে। আমি পাৰ্লাৰ যাবলৈ সময় নাপাবও পাৰোঁ। যদি আমাৰ স্কিনখন ডাল হৈ থাকে তেনেহ'লে আমি ঘৰতে কিছুমান সৰু সৰু ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰি নিজৰ স্কিনখন আকৌ ধুনীয়া কৰিব পাৰোঁ। তাৰ ওপৰতে মই DIYটো লৈ আহিছোঁ। বলকচোন মোৰ DIY ইনগ্ৰিডিয়েণ্টছটো হৈছে চাউলৰ আটা। চাউলৰ আটাত বহুত পৰিমাণে ষ্টাৰ্চ থাকে। চাউলৰ আটাই আমাৰ স্কিনখন লাইটনিং, ব্ৰাইটনিং আৰু টাইটনিং কৰাত সহায় কৰে। ছেকেণ্ড ইনগ্ৰিডিয়েণ্টছটো হৈছে বিলাহী পাউডাৰ। আমাৰ যদি বিলাহী পাউডাৰ নাই তেনেহ'লে আমি ঘৰতে যিটো দেশী বিলাহী আছে সেই বিলাহীটো আমি দুগছ কৰি তাৰ জুচটো উলিয়াই ল'ম। এতিয়া বিলাহী জুচ আৰু চাউলৰ পাউডাৰ 1 চামুচ ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি পেলাই আমি সেই মিশ্ৰণটো 15 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। কাৰণ বিলাহীত এটা লাইক'পিক নামৰ এচিড থাকে। লাইক'পিক আৰু চাউলৰ ষ্টাৰ্চ মিলি এটা এনজাইম উৎপন্ন হয়, যিয়ে আমাৰ স্কিনটো ব্ৰাইটনিং কৰাত সহায় কৰে। চাউলৰ ষ্টাৰ্চ আৰু বিলাহীৰ ৰসটো মিলি ফেনৰিল নামৰ এটা এনজাইম উৎপন্ন হয়, যিয়ে আমাৰ স্কিনটো ডাৰ্ক স্পটবোৰ কমোৱাত সহায় কৰে। লগতে আমাৰ স্কিনখন যদি ডাল হৈ থাকে সেইটো গ্ল'য়িং কৰাত সহায় কৰে। এতিয়া 3 নম্বৰ ইনগ্ৰিডিয়েণ্টছ হৈছে আলু জুচ। এনেকৈ আপোনালোকে আলুৰ জুচ অকণ উলিয়াই ল'ব, নিজৰ আন্দাজ অনুসৰি উলিয়াই সেইখিনি বস্তুৰ লগত 20 মিনিট প্ৰথম ইনগ্ৰিডিয়েণ্টছতে 20 মিনিট ৰখাৰ পাছত তাৰপাছত বাকী ইনগ্ৰিডিয়েণ্টছখিনি ব্যৱহাৰ কৰিব। তাৰপাছত 4 নম্বৰ ইনগ্ৰিডিয়েণ্টছ হৈছে মৌ আপোনালোকে আধা চামুচ মিলাই ল'ব। এতিয়া 5 নম্বৰ ইনগ্ৰিডিয়েণ্টছ হৈছে জবা ফুলৰ পাউডাৰ। এইটো মই ঘৰতে বনাই লৈছোঁ। আপোনালোকে জবা ফুলটো ৰ'দত শুকুৱাই মিক্সিত দি এনেকৈ পাউডাৰ বনাই ল'ব, তাৰো আধা চামুচ ব্যৱহাৰ কৰিব। আৰু অকণমান ব্যৱহাৰ কৰিছোঁ মই গ্লিচাৰিন। এতিয়া গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিলাই ল'ব। গোটেইকেইটা ইনগ্ৰিডিয়েণ্টছ ভালকৈ মিলাই লৈ আমাৰ ব্যৱহাৰ কৰাৰ আগতে মুখখন আপোনালোকে যি ফেচ ৱাছ ব্যৱহাৰ কৰে সেইটো ফেচ ৱাছেৰে মুখখন ধুই ল'ব। ধুই এতিয়া স্কিনত এই মাস্কটো ধুনীয়াকৈ লগাই আপোনালোকে 20 মিনিট সময় ৰাখিব। 20 মিনিটৰ পাছত আকৌ ঠাণ্ডা পানীৰে লাহে লাহে ধুই দিব। এনেকৈ সপ্তাহত 2 বাৰ কৰক, ভাল ফল পাব। মোৰ DIYটো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব, আৰু লগতে আপোনালোকে প্ৰথমতে ব্যৱহাৰ কৰক। ব্যৱহাৰ কৰি পেলাই মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনাৰ বন্ধুবৰ্গলৈ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।